2025 চনৰ নতুন ভোটাৰ লিষ্ট আহি গ'ল। যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডি কাৰ্ডৰ বাবে আবেদন কৰিছে অথবা আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে অথবা আপোনালোকৰ ঘৰ নম্বৰটো আপোনালোকে কাৰেকশ্যন কৰিছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ফটোৱালা ভোটাৰ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰি চাব পাৰিব যে কেনেকৈ আপোনালোকে 25 চনৰ নতুন ভোটাৰ লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰি চেক কৰিব যে আপোনাৰ নামটো কাৰেকশ্যন হৈছে নে হোৱা নাই বা আপোনালোকৰ নতুন ভোটাৰ নামটো ভোটাৰ লিষ্টত নাম আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে 2025 চনৰ নতুন ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব চাই লওক। আপোনালোকে ইয়াত ভোটাৰ লিষ্ট ফটো ডাউনলোড লিখি চাৰ্চ কৰি দিব। তাৰপিছত ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব আৰু তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে PDF ইলেক্ট্ৰিকেল ৰোলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিয়া আছে PDF ইলেক্ট্ৰিকেল ৰোলছ ফৰ দ্য ইয়াৰ 24 and 25। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে PDFৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব এতিয়া অলৰেডি আছাম ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত আছে ডিষ্ট্ৰিক্টৰ নাম। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত ডিষ্ট্ৰিক্টৰ নাম আহি যাব আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ নাম হয়। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আছে এছেম্বলিৰ নাম, ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব এছেম্বলিৰ নাম। এতিয়া ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় ইয়াত আপোনাৰ এছেম্বলিৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব ছিলেক্ট লেংগুৱেজ ক্লিক কৰিব। ইয়াত এটা অপশ্যন আহি যাব ASM, আপোনালোকে সেইটোৱে ছিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো বহাই দিব। ইয়াত চাব চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকৰ যিটো চেণ্টাৰৰ নাম আছে, আপোনাৰ যিটো চেণ্টাৰত ভোট হয়, যদি আপোনালোকে আপোনাৰ চেণ্টাৰৰ নামটো নাজানে তেনেহ'লে আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনাৰ চেণ্টাৰত যিটো ভোট হয়, যিটো আপোনাৰ চেণ্টাৰৰ নাম আছে, আপোনাৰ কিন্তু ভোটাৰ আইডি কাৰ্ডৰ পিছফালে লিখা আছে। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ চেণ্টাৰৰ নাম হয়, আপোনালোকে ইয়াত যিহেতু বহুতো চেণ্টাৰৰ নাম দিয়া আছে, এইকাৰণে আপোনালোকে ইয়াত যিটো আপোনাৰ চেণ্টাৰৰ নাম আছে আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো লিখিব। তলত কিন্তু অলৰেডি আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত আপোনাৰ চেণ্টাৰৰ নামটো লিখিব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু ইয়াত চেণ্টাৰৰ নামটো দিয়া আছে। লেফ্টত কিন্তু ইয়াত দিয়া আছে R আৰু L দিয়া আছে। আপোনাৰ আইডি কাৰ্ডত যিটো দিয়া আছে R নে L হয়, আপোনালোকে ইয়াত চাই ল'ব। তাৰপিছত আপোনালোকে ইয়াত চাব প্ৰচেছ দিয়া আছে, ইয়াত ডাউনলোডৰ অপশ্যন দিয়া আছে। তাৰপিছত আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব, পেজটো কিন্তু অলপমান লোডিং ল'ব এনেকুৱাকৈ। আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত কিন্তু বৰ্তমান ভোটাৰ লিষ্টটো ডাউনলোড হৈ আছে। অলপমান কিন্তু টাইম লাগে, যিহেতু আপোনাৰ গাঁৱৰ সকলো লিষ্টটো ইয়াত ডাউনলোড হয় একেবাৰে, সেইকাৰণে কিন্তু অলপমান টাইম লাগে। আপোনালোকে অলপমান ৱেইট কৰিব। তেতিয়া ইয়াত লিষ্টটো ডাউনলোড হৈ যাব। এতিয়া ইয়াত চাব, ইয়াত আপোনাৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে PDFটো অ'পেন কৰিব। ইয়াত চাব অ'পেনত ক্লিক কৰিব, লগে ইয়াত কিন্তু আপোনাৰ PDFটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ওপৰত দিয়া আছে ভোটাৰ তালিকা 2025। যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডি কাৰ্ড এপ্লিকেশ্যন কৰিছিল অথবা আপোনাৰ ভোটাৰ আইডি কাৰ্ডটো কাৰেকশ্যন কৰিছে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আজিয়ে চেক কৰক যে আপোনাৰ নামটো শুদ্ধ হৈছে নে হোৱা নাই, বা আপোনাৰ নতুন ভোটাৰ আইডি কাৰ্ড
কাৰ্ডটোৰ নাম ইয়াত এড হৈছে নে হোৱা নাই এতিয়া আপোনালোকে অলপমান তলত আহি যাব এতিয়া আপোনালোকে ইয়াত আপোনাৰ ফোন নম্বৰটো দি চেক কৰিব যে আপোনাৰ ইয়াত লিষ্টত নামটো শুদ্ধ হৈছে নে হোৱা নাই বা আপোনাৰ নতুন নামটো এড হৈছে নে হোৱা নাই আপোনালোকে এনেকুৱাকৈ আপোনাৰ এজন মোবাইলৰ পৰা 2025 চনৰ নতুন ভোটাৰ লিষ্টটো চেক কৰক এইটো হৈছে কিন্তু 2025 চনৰ নতুন ভোটাৰ লিষ্ট এইটো লিষ্টত যিসকল মানুহৰ নাম আহি গৈছে এগুলো কিন্তু এইবাৰ পঞ্চায়ত ভোট দিব পাৰিব সেইকাৰণে আপোনালোকে লিষ্টটো আজি চেক কৰক